মেথছ আছাম ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ৰক্তিম। আজি আমি আলোচনা কৰিবলৈ গৈছোঁ দশমমান শ্ৰেণীৰ উচ্চ গণিতৰ আমি ত্ৰিকোণমিতি চেপ্টাৰটো আৰম্ভ কৰি আছিলোঁ। ত্ৰিকোণমিতি চেপ্টাৰটো আৰম্ভ কৰি আছিলোঁ। ত্ৰিকোণমিতি চেপ্টাৰ ইতিমধ্যে কি হৈ গৈছিলে, আমাৰ দুটা ক্লাছ হৈ গ'ল। দুটা ক্লাছৰ তাৰ লিংক ডেছক্ৰিপশ্যনত পাই যাবা, তোমালোকে সেই ক্লাছ দুটা চাই ল'বা। তেতিয়া নেক্সট আমি এই ক্লাছটোলৈ আহিছোঁ। কিন্তু এই ক্লাছটোলৈ অহাৰ আগতে মোৰ এটা কুৱেশ্যন ভাল লাগিলে, ল'ৰা এটাই সুধিলে, সেই কুৱেশ্যনটো লৈ লৈছোঁ। এইটো ইমান ডিপত তোমালোকে এতিয়া ভাবিব নালাগে, পিছত গম পাবাগৈ। চিম্পুল কথা, মই তথাপি কৈ দিছোঁ যে ল'ৰাটাই সুধিছিলে যে ছাৰ, যদি কেনেবাকৈ এইটো এটা এংগুল হয়, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, আৰু এইটো 60 ডিগ্ৰী, এইটো ধৰি লোৱা 30 ডিগ্ৰী, আৰু এইটো 60 ডিগ্ৰী, 180 হৈ থাকিব লাগে ন ট্ৰায়েংগুলাৰ। তে ল'ৰাজনে সুধিলে বোলে, ছাৰ যদি মই এইটো এই পিনে ঘূৰিছে বুলি ধৰোঁ, এই পিনৰ পৰা এই পিনলৈ, আৰু যদি মই এইটো এই পিনৰ পৰা এই পিনে ঘূৰিছে বুলি ধৰোঁ কোনটো, তো এইটো মতে নিয়মতে আপুনি যিটো কৈছে, যদি এণ্টি ক্লকৱাইজ ঘূৰে তেতিয়া নিগেটিভ হ'ব লাগে, একোনো নিগেটিভ হ'ব লাগে, আৰু যদি এটা এনেকৈ হয় এইটো পজিটিভ হ'ব লাগে। আৰু এইটো যদি সেনেকৈ মই কিবা এটা ধৰোঁ, এইপিনে ঘূৰা বা এইপিনে ঘূৰা কোনোবা এটা ধৰোঁ, এই ধৰি লওক পজিটিভে ধৰিলোঁ, তথাপি কিয় নপৰিব, টোটেল কোনটো তিনিটা কোণৰ যোগফল কেতিয়াও 180 ডিগ্ৰী নহ'ব, 180 ডিগ্ৰী নহয়। তেতিয়াহ'লে ছাৰটো এইটোতো কোণৰটো কিবা এটাতো ভুল আছে, তেতিয়াহ'লে কিবা এটা কনচেপ্টটো কিবা গণ্ডগোল হৈ আছে নেকি বাৰু? একচুৱেলি গণ্ডগোল নহয়। চোৱা কি হয়, আমি কোণৰ মানটো পজিটিভ নিগেটিভ কেতিয়া ধৰোঁ, তাৰমানে বহুতে কনফিউজ হৈছে, হোৱাট ইজ নিগেটিভ এংগুল। নিগেটিভ এংগুলনো কি? আচলতে নিগেটিভ এংগুল বুলি কোনো কথা নাই। নিগেটিভ আমি কি হৈছে, ডাইৰেকশ্যনটোৰ কাৰণে লৈছোঁ, দিশৰ কাৰণে আমি পজিটিভ নিগেটিভ আহিছে। ইয়াত পজিটিভ নিগেটিভ অহাটো হৈছে যে দিশৰ কাৰণে। মই যদি কৈছোঁ যে কেনেবাকৈ যদি আমি এইপিনে ঘূৰি থাকোঁ, তেতিয়াহ'লে পজিটিভ বুলি ল'ম, এইপিনে ঘূৰি থাকিলে আমি কি হয়, নিগেটিভ বুলি ল'ম। আৰু নিগেটিভত আমি জেনেৰেলি নাচাওঁ, নিগেটিভো আমি পজিটিভ কৰি লৈছোঁ। আমি গম পাইছোঁ নহয়, কৰা হৈছিলে ফাৰ্ষ্ট ক্লাছতে কোৱা হৈছিলে যে নিগেটিভবিলাকো আমি পজিটিভ বুলি কৰিবলৈ চাম। কিন্তু তেতিয়াহ'লে এইটো কাম কিয় কৰোঁ, তেতিয়াহ'লে এইটো কিয় নহয়? হ'ব লাগিছিলে, মই শিকাম যদি সেনেকৈ যদি ভাবোঁ হ'ব লাগিছিলে, কিন্তু নহয় কিহৰ কাৰণে। চোৱা, আমি দিশ কেতিয়া লওঁ, যেতিয়া আমাৰ প্ৰয়োজন হয়, আৰু একচুৱেলি কি হয়, এইটো ধৰি লওক পজিটিভ 30 ডিগ্ৰী এটা আছে, তাৰ মান একেই, পজিটিভ নিগেটিভ বুলি কওঁতে ইয়াত মই নিগেটিভ মান নহয়, এইপিনেও 30 ডিগ্ৰী আছে, এইপিনেও 30 ডিগ্ৰী আছে, এইপিনে এই কোণটো যদি মই এইপিনে আহে এনেকৈ ঘূৰে বুলি ধৰিছোঁ, গতিকে এইটো কি হ'ব, তলৰ পিনে আছে, এইপিনে যদি মই লওঁ তেতিয়াহ'লে এইটোক মই কি হ'ব, -30 ডিগ্ৰী বুলি ক'ম, আৰু ওপৰ পিনে ল'লে মই +30 ডিগ্ৰী বুলি ক'ম। কিন্তু আচলতে মান একেটাই, দিশ সলনিৰ কাৰণে কি হৈছে, তলৰ পিনে অহাৰ কাৰণে তলৰ পিনে গৈছে। আৰু এইটো তোমালোকে পিছত পাবাগৈ, এইবিলাক ফেজৰ বুলি কয়, অৱস্থা বুলি কয়, এনেকুৱা এই কাৰ্চিনডাল যে ঘূৰি থাকে যে, এইবিলাকক ফেজৰ বুলি কয়। গতিকে ইমান ডিটেইলছ যাব নালাগে, ফেজ হয়, এইবিলাক ফেজ হয়, একো ফেজ বুজাবলৈ এডাল আমি ফেজৰ এটা ভেক্টৰ হিচাপে লোৱা হয়। এডাল আমি কি হয়, এনেকুৱাবিলাকক ভেক্টৰ হিচাপে লওঁ। সেই ভেক্টৰডাল যদি এনেকৈ ঘূৰি ফুৰে, তো ভেক্টৰৰ কথা আহি পৰে, সেইখিনি থাকক, ফেজৰ হিচাপে থাকে, বা সেইখিনি থাকক, সেইখিনি পিছৰ কথা। কিন্তু কি হয়, আমি যদি এনেকৈ ঘূৰোঁ, তেতিয়াহ'লে সেইটো কি হ'ব, নিগেটিভ এংগুল ল'ম, আৰু যদি ওপৰলৈ লওঁ, সেইবিলাক আমাক কি হ'ব, পজিটিভ এংগুল বুলি ল'ম। ঠিকে আছে। যেনেকৈ ধৰি লওক, তোমালোকক সেনেকৈ ধৰি লওক, দিশৰ কথা কওঁতে যদি কি হয়, লদি এটা ধৰি লওক, ল'ৰা এটাই লদি এটা ওপৰলৈ মাৰি পঠিয়ালে, যে তোমালোকে যদি ইয়াত গতিৰ সূত্ৰ কৰা, গতিৰ সূত্ৰ অংকবিলাক কৰিছে নহয়, তেতিয়া জি মানটো তেনেকুৱা ক্ষেত্ৰত কি লওঁ, নিগেটিভ লওঁ। জি মান 9.8, কিন্তু মানে এই মানটো সমানে 9.8, কিন্তু ওপৰলৈ মই কি ল'ম, নিগেটিভ ল'ম, মানে জিৰ এগেইনষ্টত যোৱা আছে। আৰু যদি কেনেবাকৈ ওপৰৰ পৰা নিজে নিজে নামি আহে, তেতিয়া জি ভেলুটো কি ল'ম, মই পজিটিভ ল'ম। তেতিয়াহ'লে মই গম পাই যাওঁ ন, নিগেটিভ বুলি ল'লে গম পাম যে সেই পৃথিৱীৰ এগেইনষ্টত গৈছে, ওপৰলৈ গৈছে তাৰমানে, আৰু পজিটিভ বুলি কোৱাৰ লগে লগে তললৈ আহিছে। ইয়াতো সেই ক্ষেত্ৰটো সেনেকুৱা, যে আমি পজিটিভ নিগেটিভ এংগুল বুলি ক'লে আমি দিশটো বুজোঁ। নিগেটিভ বুলি ক'লে এনেকৈ ঘূৰিব গৈছে, পজিটিভ বুলি ক'লে সেনেকৈ ঘূৰিব গৈছে। কাৰণ কি, আমি এটা বিন্দুৰ পৰা আমি চাই থাকোঁ ন, এটা চুকৰ পৰা, এই চুকটোৰ পৰা ডিপেণ্ড কৰি পেলাই মই কোনপিনে যাম, 90 ডিগ্ৰী কিমান যাম, 180 ডিগ্ৰী কেনে যাম, সেই পিনৰ পৰা এই চুকডাল, এই এক্স অক্ষডাল, এক্সডালৰ ওপৰতে ডিপেণ্ড কৰি পেলাই আমি ইপিনে যাওঁ নে সিপিনে যাওঁ, আমি দিশটো চাই থাকোঁ। গতিকে 30 ডিগ্ৰী ওপৰলৈ যাব পাৰোঁ, তললৈ যাব পাৰোঁ, বুজিছা। গতিকে অইন একো নহয়, ইয়াততো আমি সেইবিলাক নাচাওঁ, যে এটা বিন্দুৰ পৰা ওপৰলৈ যাম নে তললৈ যাম, সেইবিলাকৰ কথা নাহে। গতিকে ইয়াত কোনে মান লওঁ, ইয়াত দিশ চিশ নলওঁ আমি, ইয়াত কোণৰ কেৱল কি লওঁ, মান লওঁ। সাধাৰণ ভাষাত আমি মান লওঁ, যেতিয়া আমি দিশ প্ৰয়োজন হ'ব তেতিয়া প্ৰয়োজনত ল'ম, হ'ব। গতিকে ইয়াত সেই সেনেকুৱা ডাঙৰ কোণ এটা যদি আমি সৰু কোণলৈ ৰূপান্তৰ কৰি হওঁ, আমি কি হ'ব, একে ঠাইতে এনেকৈ ঘূৰিব লাগে, পজিটিভ হ'ব 90 ডিগ্ৰী বা 190 ডিগ্ৰীকৈ বেছি যাওঁ তো কম যাওঁ, সেনেকুৱা তাৰমানে আমি ঘূৰিব লওঁ। গতিকে সেই ক্ষেত্ৰত আমি দিশ লওঁ, এইপিনে যাম নে এইপিনে যাম, এইপিনে 180 ডিগ্ৰী, এইপিনে পাম, সিপিনলৈ গ'লে নিগেটিভ 180 ডিগ্ৰী। ঠিক সেইদৰে দিশটো বুজাবৰ কাৰণে চিম্পুল, একদম এইটো চিম্পুল কথা, মানে পজিটিভ নিগেটিভ কথাটো হৈছে আমি দিশৰ কাৰণে লওঁ, পজিটিভ নিগেটিভ চাইনটো, বুজি পাইছা। নিগেটিভ এংগুল বুলি ক'লে এইটো দিশত আমি ঘূৰোঁ, দিশ ইয়াত কোনো ধৰণৰ য'ত আমি ব্যৱহাৰ কৰিবলগীয়া হয় দিশ, সেইটোত কৰিম। ঠিক আছে, তেতিয়াহ'লে আমি কুৱেশ্যন, আৰু এটা কুৱেশ্যন সুধিছিলে, যে আৰু এটা কুৱেশ্যন, ভাল কুৱেশ্যন আছিলে, সেই কুৱেশ্যনটো আৰু এটা সুধিছিলে, যে মই কি হয়, ডাঙৰ কোণ এটাৰ পৰা যদি ধৰি লোৱা, ডাঙৰ কোণ এটা আছে, কিবা এক্স কোণ এটা ধৰি লোৱা 90তকৈ ডাঙৰ, মই সূক্ষ্ম কোণলৈ ৰূপান্তৰ কৰিলে কি লিখোঁ, সদায় এনেকৈ লিখোঁ, 90 × n ± থিটা হিচাপে লিখোঁ। ডাঙৰ কোণ এটাত কিবা এটা কোণ ধৰি লোৱা sin x আছে, সেই এক্সটোক যদি মই লিখোঁ, এনেকৈ লিখিম sin 90 × n ± থিটা। ফৰ এক্সাম্পল ধৰি লোৱা এনেকুৱা sin 300 ডিগ্ৰী,
গতিকে মই এইটোক যদি লিখোঁ এনেকৈ লিখিম ন sin 90 × 3 + 30 নহয় জানো 270 আৰু যোগ কৰি 30 যোগ কৰিলে 300 হৈ যাব হয়নে ঠিক আছে এনেকৈ লিখোঁ আমি তাতে মই কৈছিলোঁ যে কেনেবাকৈ যদি এনটোৰ ওপৰত নিৰ্ভৰ কৰে এই আগৰ ত্ৰিকোণমিতি চিনটোতো আহিবই চিনটো চাবলৈ হ'লে আমি ASTC ব্যৱহাৰ কৰিবই লাগিব নহয় জানো এইটো আগত কি চিন আহিব পজিটিভে আহিব নে নিগেটিভে আহিব সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব ASTC ওপৰত ডিপেণ্ড কৰিব তাৰ আগতে কৈছিলোঁ যে এই n থাকিলে এই ত্ৰিকোণমিতিক অনুপাতটো সলনি হয় কেতিয়া যেতিয়া nটো আমাৰ অযুগ্ম হ'ব যদি কেনেবাকৈ 90 লগত যিটো n আছে সেইটো nটো যদি কেনেবাকৈ অযুগ্ম হয় যেনেকৈ এই এক্সাম্পলটোত এইটো এই তিনিটা এটা অযুগ্ম সংখ্যা তেতিয়াহ'লে চাইনটো সলনি হয় ত্ৰিকোণমিতিক অনুপাতটো সলনি হয় ঠিক আছে কিয় সলনি হয় ক'লে সলনি হয় চাইনটো কচলৈ যাব টেনটো কটলৈ যাব বা কটটো টেনলৈ যাব আৰু ঠিক সেইদৰে আমাৰ চেকটো কচেকলৈ যাব গতিকে বহুতে সুধি আছে ছাৰ চাইনটো কচেকলৈ কিয় নগ'ল চাইনৰ বিপৰীতটো কচেকহে ইয়াত বিপৰীতৰ কথা নাহে এইটো গোটেইটো জ্যামিতিৰ বস্তু জ্যামিতিৰ পৰা আহিছে এই চাইনৰ পৰা কচটো কিয় সলনি হয় টেনৰ পৰা অযুগ্ম হ'লে সলনি হয় এই ধৰণে সলনি হ'ব এই ধৰণেহে সলনি হ'ব চাইনৰ বিপৰীত ঠিক আছে চাইনৰ বিপৰীত কচেক হয় সেইটো গুণাত্মক বিপৰীত চাইন থিটাৰ বিপৰীত কচেক থিটা বুজিছে ন সেইটো গুণাত্মক বিপৰীত সেইটো ইটো সিটোৰ বিপৰীত তাৰমানে চাইন থিটা আৰু কচেক থিটা মই যদি ইনটু কৰোঁ তেতিয়াহ'লে 1 পাম গুণাত্মক বিপৰীত হ'লে সদায় কি হয় প্ৰডাক্ট তেতিয়াহ'লে 2 আৰু 1/2 কৰিলে মই কি পাম 1 নাপাম জানো ঠিক সেনেকুৱা ইটো সিটোৰ বিপৰীত হ'লে সদায় 1 পাম সেইটো এটা বেলেগ বস্তু হ'ব এই বস্তুটো বেলেগ বস্তু আৰু এইটো কিয় হয় ধৰি লোৱা মই ইয়াত যেনেকৈ মই কৈছিলোঁ যে এইটো কোনটো চুকত পৰিব পহিলাতে চুক চাম আমি চুক চালে 3 আহিলোঁ 3 ঘৰ আহি পেলাই নেক্সট 30 ঘৰ গ'লোঁ ASTC পহিলা চুক চালে কি হ'ব এইটো কচৰ চুকত চাইন সোমাই আছে গতিকে সেইটো নিগেটিভ আহিব হয়নে আৰু চাইনটো কি হ'ব এইটো চেঞ্জ হ'ব ক'লে কচলে বহুতে কনফিউজ হৈ আছে যে এই চাইনটো কচে ক'লে কিয় চেঞ্জ হ'ব কিয় কচল সেইটো হৈছে এটা জ্যামিতিৰ বস্তু এই গোটেই বস্তুটো জ্যামিতিৰ প্ৰুফটো তোমালোকৰ কিতাপত প্ৰত্যেকটো কাৰণে দিয়া হৈ আছে একে 360 ডিগ্ৰীলৈকে 360 ডিগ্ৰী প্লাছ থিটা মানে হেৰিলৈকে দিয়া হৈ আছে গতিকে তাতো চাব পাৰা আৰু মই চিম্পল প্ৰুফ এটা কৰি দিছোঁ একদম চিম্পল সেইটো চাই ল'ব পাৰা চাইনটোৰ কিয় বিপৰীত কচ হয় আমি তাৰমানে যেতিয়া আমি ডাঙৰ কোণ এটা সৰু কোণলৈ ৰূপান্তৰ কৰোঁ চোৱাচোন একদম সৰু জ্যামিতি এটা কৰি দিছোঁ এতিয়া প্ৰথম চুকটোৰ কথাই পাতিছোঁ মই এইটো এটা কোণ আছে থিটা ইয়াত মই কি কৰিলোঁ পি এটা বিন্দুৰ কাৰণে হৈছে বিন্দুটোক মই পি বুলি ধৰিছোঁ x, y তেতিয়াহ'লে কি হ'ব এইখিনি x হ'ব এইখিনি y হ'ব ন ইয়াৰ পৰা যদি তোমালোকে চাইন ওলোৱা এইটোক ধৰি ল'লোঁ মই r বুলি এই OP ডালক মই কি বুলি ধৰিছোঁ r বুলি ধৰিছোঁ ন এইটো a বুলি ধৰিলোঁ OAP এটা ধৰিলা ত্ৰিভুজ দেই ঠিক আছে ইয়াৰ পৰা যদি মই চাইনটো উলিয়াব বিচাৰোঁ চাইন থিটাটো উলিয়াব বিচাৰোঁ তেতিয়াহ'লে চাইন থিটা ইকুৱেল কি হ'ব আমাৰ চালো লম্ব বাই কৰ্ণ ন লম্ব বুলি কওঁতে y ডাল হ'ব কাৰণ কি y ডাল লম্ব সদায় মনত ৰাখিবা আমি ভূমি কোণডাল থিটাটো যোনটোৰ লগত লাগি থাকে সেইডাল ভূমি দেই y বাই আমাক কি আহিব y বাই আহিব y কৰ্ণ r ঠিক আছে এইটো হ'ব আমি যদি চাইনৰ কাৰণে উলিয়াওঁ হয়নে ঠিক আছে মই সেইদৰে কি কৰিলোঁ ইয়াত মই কি কৰিলোঁ এই ওপৰৰ যিৰ পৰা ইয়ালৈ এডাল লম্ব আঁকিলোঁ যাতে এইডালৰ সমান্তৰাল হয় দেই এইডালৰ সমান্তৰালকৈ মই এডাল আঁকিলোঁ এইখিনি বি লে গতিকে OBP এইটো এটা ত্ৰিভুজ হৈ গ'ল ন চোৱাচোন এই ত্ৰিভুজটোৰ যদি এই কোণটো যদি 90 ডিগ্ৰী হয় এই কোণটো কিমান হ'ব এই কোণটো যদি থিটা ডিগ্ৰী হয় এই কোণটো কিমান হ'ব 90 - থিটা হ'বনে কাৰণ কি টোটেল এইখিনি 90 ডিগ্ৰী এইখিনি যদি থিটাখিনি 90 পৰা বাদ দিওঁ তেতিয়াহ'লে সিটো কোণ হ'ব ঠিক আছে গতিকে এইখিনি y হ'লে এইখিনিও y হ'ব আৰু এইখিনি x হ'লে এইখিনিও x হ'ব যদি মই এই OBPৰ বাবে এইটো তোমাক আমি ক'ব লৈছোঁ OAPৰ পৰা লৈছোঁ দেই পিৰ পৰা এইটো লৈছোঁ ত্ৰিভুজ হৈ পৰিব আৰু ওপৰতো যদি মই OBPৰ পৰা চাওঁ তাত যদি মই কচ লওঁ কচ কোনটো থিটাৰ কাৰণে এই এংগলটোৰ কাৰণে লওঁ কচ 90 - থিটাৰ কাৰণে লওঁ 90 - থিটাৰ কাৰণে কিবা চালকক ভূমি বাই কৰ্ণ না ভূকতে হয় ভূমি বাই কৰ্ণ কচ ইয়াৰ ক্ষেত্ৰত ভূমি কোনডাল হ'ব থিটাটো যোনটো লগত লাগি আছে তাৰমানে OB ডাল হ'ব হয়নে OB মানে y কৰ্ণডাল r গতিকে এইটো জেগাত মই কি লিখিব পাৰোঁ চাইন থিটা লিখিব পাৰোঁ ন গতিকে cos 90 - থিটাটো সদায় কাৰ সমান হয় চাইন থিটাৰ সমান হয় মানে কি বুজিলোঁ দেখিছা না আমি যে ৰূপান্তৰ কৰোঁ এনেকুৱা জ্যামিতিকে প্ৰত্যেকটোতে জ্যামিতি কৰি তোমালোকে কৰিবা কিন্তু প্ৰত্যেকটোতো জ্যামিতি কৰা সম্ভৱ নহয় হয়নে মই বুজাবলৈ মই কি কৈছিলোঁ যে চাইনটোৰ বিপৰীত সদায় কি হ'ব যেতিয়া আমি ডাঙৰ এংগুলৰ পৰা সৰু এংগুল তাৰমানে এনেকৈ যদি নিওঁ তাই 90 × চামথিং ইয়াত 90 × 1 আছে বুলি ধৰা 90 × 1 আছে বুলি ধৰা এই 90 - থিটাটো কি বুলি ধৰিব পাৰা 90 × 1 - থিটা তেতিয়াহ'লে কি হ'ব সেইটো 1 থকাৰ কাৰণে সি চাইনলৈ চেঞ্জ হৈছে আৰু প্ৰথম চুকতটো চব পজিটিভ হ'ব বুজিছা কথাটো সেইটো চাইনটো সেইকাৰণে কচলৈ যায় আৰু টেনটো কটলৈ ঠিক তেনেদৰে তোমালোকে এই কোণটোত এবাৰ টেন লৈ চাব পাৰা সেইটোত কট লৈ চাব পাৰা দুইটা দেখিবা একেই হ'ব টেনটো কটলৈ যাব আৰু সেইটোতে চেকটো ক'লৈ যায়
কচেকলে বা কচেকটো চেকলে বোথ চাইডে এইটোৰ লগত সেইটো গতিকে এইটো ইটোৰ সিটোৰ বিপৰীত নহয় এইটো জ্যামিতিৰ পৰা আহে কাৰণে সেইটো হৈছে দেই ঠিক আছে কনসেপ্ট ক্লিয়াৰ হৈছে ঠিক আছে তাহলে আমি নেক্সট কোৱেশ্চন কিটালে যাওঁ কিতাপৰ বুকৰ কোৱেশ্চন কিটালে যাওঁ হ'ব 4 নম্বৰ কোৱেশ্চনটো কি কৰিব দিছে আমাক দেখুৱা যে এইটো sin 90 minus a into sin 180 plus a plus cos 90 plus a into cos 180 minus a equal 0 বুলি দেখাব দিছে প্ৰমাণ বা দেখা কৰিবলৈ আমি সদায় কি কোন লেফট হ্যান্ড সাইডৰ পৰা কৰো ৰাইট হ্যান্ড সাইডটো যাতে ওলাই আৰু লেফট হ্যান্ড সাইডটো কিমান আছে sin 90 minus a into sin 180 plus a plus cos 90 plus a into cos 180 minus a হয়নে এটো আছে ওদিকে সোয়া তো আমি হেনেকে ভাবো যে 90 লগত এটো মই এবালে লিখি লওঁ ৰবা sin 90 লগত মই এটো একো নাই মানে 1 বুলি ধৰি লওঁ কাৰণ কি তেতিয়া আমি সদায় 90 into n থাকিব লাগে ন হেনুকাৰ ওপৰত থাকিব লাগে into sin এটো মই 180 টো কি লিখো 90 into 2 plus a বুলি লিখো হ'ব plus cos এটো 90 into 1 plus a বুলি লিখো into sin cos 90 into 2 minus a বুলি লিখো হ'ব সো এতিয়া সোয়া এটো আমা কি হয় পহিলা সুকতে থাকিব 90 টো গলো গৈ পেলা মানে a এটা মাইনাস কিবা এটা কমিব লাগিব গতিকে এই পহিলা সুকতে থাকিব অল পজিটিভ সিঙ্গেল পজিটিভ আহিব না আৰু এইটো যেহেতু আমা 90 লগত কি আছে আমা যেটো সংখ্যা আছে হেতু অযুগ্ম আছে না অযুগ্ম হলে কি হ'ব সাইন টো চেঞ্জ হ'ব সাইন টো কোলে চেঞ্জ হ'ব কসলে আৰু তেলা লগতে a বুলি পাতি দিলু হ'ব আৰু চিনটো পজিটিভ আহিব ঠিক আছে নহয় এখিনি পা এখিনলে সোয়া এখিনি পা এখিনলে কি হৈ আছে sin 90 plus 2 মানে আমি দুঘৰ আহিলো প্লাস a বুলি কওঁতে আমি এইটো খুমাই গলো তাৰ মানে a s t টিত পালোহি ও টি ধৰাৰ লগে কি হ'ব চিনটো কি হ'ব ইয়াত নিগেটিভ আহিব গতিকে চিনডাল নিগেটিভ আহিব গতিকে মই ইনটু আছে গতিকে দুডাল চিন নিদু কাৰণে কি গলো আগত ব্ৰেকেটডাল লিখি ললো আৰু সাইনটো কি চেঞ্জ হ'ব নে নহয় এবাৰ যেহেতু যুগ্ম আছে গতিকে সাইনে থাকিব লগতে সূক্ষ্ম কোণটো এইটো পাতি দিয়া হ'ব প্লাসৰ জায়গাত প্লাস এটুত সোয়া হেনেকে 1 আছে 1 থাকিলে কি হ'ব পহিলাতে এটো কোনটো সুকত পৰি আছে সোয়া sin কি সোয়া তাৰ মানে পহিলা সুকটো 90 আহিলো প্লাস এ তাৰ মানে এখিনলে আহি গল a s ইয়াত sin আৰু cosec হে আমাৰ পজিটিভ হয়নে গতে তাত আহি গল cos গতে cos নিগেটিভ হ'ব সিনডাল কি আহিব মাইনাস দুডাল চিন একেলনে কাৰণে ব্ৰেকেটত লিখিলো আৰু এটো কোনটো হ'ব cos চেঞ্জ হ'ব নহয় cos টো কোলে চেঞ্জ হ'ব sin হলে sin ইনটু হ'ব ঠিক হেদৰে এখিনি সোয়া কি আছে 90 into 2 minus a আছে ন গতিকে পহিলাতে আমি কোনটো চাও কোনটো সুকত পৰিব 90 plus 2 বুলি দুটা এখিনলে আহিলো minus a বুলি কোনতে এখিনি এটো সুকতে পৰিলে a s তাতো cos নিগেটিভ গতে সিনডাল নিগেটিভ আহিব মই আকৌ ব্ৰেকেটৰ ভিতৰত লিখিলো cos টো এবাৰ চেঞ্জ নহয় cos হে থাকিব কাৰণ এটো যুগ্ম আছে গতিকে a হ'ব প্লাস এ মাইনাস হৈ যাব ইনটু কৰিলে cos a into sin a হ'ব মাইনাস এ প্লাস এ হৈ যাব sin a into cos a কথা একেটাই ন sin a into cos a into sin a একেটা কথাই এটা মাইনাসৰ এটা প্লাসৰ আছে গতিকে মই প্লাসৰ লগত মাইনাসৰটো কাটি দিব পাওঁ আলটিমেটলি প্লাস মাইনাসত কাটা গলে কি থাকিব 0 হুইচ ইজ রাইট হ্যান্ড সাইড ঠিক আছে এতিয়ালে আমি নেক্সট চাও সেকেন্ড কোৱেশ্চনটো আমাক দেখাব দিছে এটো sin a plus cos 90 plus a plus tan 180 plus a plus cot 270 plus a equal 0 দেখাব দিছে ঠিক আছে মই লেফট হ্যান্ড সাইডটো পা লৈ লওঁ লেফট হ্যান্ড সাইডটো কি আছে আমাৰ sin a plus cos 90 plus a plus tan 180 plus a plus cot 270 plus a গতিকে এটো sin আছে sin থাকিব ন প্লাস এটুক মই এবালে মডিফাই কৰি লিখিলম কেনেকে 90 into 1 plus a plus এটুকো মই হেনেকে লিখিলো tan 90 into 2 plus a plus এটুকো লিখিলম cot 90 into 3 plus a হয়নে 90 into 3 গলে 270 হ'ব ঠিক আছে তো sin থাকিব এটো a কোণত আছে গতিকে 90 থাকিবলে সব কোনটো সুকত পৰিব এটোৰ কাৰণে এখিনি পা এখিনলে চাইছো দেই 90 আহিলো 90 আহি পেলে প্লাস a কিবা এটা আহিছে তাৰ মানে সেকেন্ড সুকত আহি গল সেকেন্ড সুকত sin আৰু আমাৰ কি হয় তাৰ অপজিটটো হে আমাৰ কি হ'ব পজিটিভ হ'ব গতিকে cos পজিটিভ নহয় নিগেটিভ আহিব গতিকে এডাল প্লাস আছে আগত নিগেটিভ হৈ কোন আমাৰ মাইনাস ডাল দি ললো ঠিক আছে গতিকে cos কি হ'ব cos টো চেঞ্জ হ'ব কি হয় কাৰণে 1 থাকা কাৰণে cos টো sin হলে চেঞ্জ হ'ব লগতে a বুলি পাতি দিলো সিম্পল প্লাসৰ জায়গাত প্লাস কি হ'ব এখিনি কাৰণে সোয়া আমি কি হ'ব 90 plus 2 আৰু এখিনলে গুছি আহিব লাগিব তাৰ মানে a s t মই t সুকত পৰিলো t সুকত পৰিলে কি হ'ব tan পজিটিভে হ'ব গতিকে সিনডাল পজিটিভে আহিব tan টো চেঞ্জ হ'ব নে 2 থাকা কাৰণে আমাৰ tan চেঞ্জ নহয় গতিকে tan এ থাকিলে এই জায়গাত a প্লাসৰ জায়গাত প্লাস ঠিক হেদৰে চাও
কোনটো চুকত পৰিব 90 * 3 তাৰমানে 3 বাৰ আহিলোঁ তাৰপিছত আমাৰ আৰু গুচি গ'লোঁ গতিকে ASTC চি চুকত পৰিলে চি চুকত মানে কি হয় এইটো কছৰ চুক ন চতুৰ্থ চুকটো কছৰ চুক কছত তাত কত আহিলে কতটো নিগেটিভ হ'ব গতিকে চিনডাল কি হ'ব মাইনাছ আহিব টোটাল চিন একেলগে নিদিয়া কাৰণে মই ব্ৰেকেট দিলোঁ আৰু কতটো থকাৰ কাৰণে এইটো চেঞ্জ হ'বনে হ'ব কাৰণ কি আমাৰ অযুগ্ম সংখ্যা আছে 10 থাকিলে কত থাকিলে ক'লে চেঞ্জ হৈ যায় 10 লে 10a গতিকে কি হ'ব sin a প্লাছ a মাইনাছ মাইনাছ sin a প্লাছ 10a প্লাছ a মাইনাছ মাইনাছ 10a এইটো মাইনাছৰ 10 এইটো প্লাছৰ 10a এইটো মাইনাছৰ sin এইটো প্লাছৰ sin আলটিমেটলি কি থাকিলে 0 which is right hand side ঠিক আছে নেক্সট টু চাওঁ 3 নম্বৰটো চোৱা 3 নম্বৰটো কি দেখাব দিছে আমাক ইকুৱেল কিমান দেখাব দিছে এইটো মানে পাতিলো মই ইকুৱেল কিমান দেখাব দিছে ইকুৱেল 1 বুলি দেখাব দিছে দেই গতিকে এইটো দেখাব দিছে ইকুৱেল এই সাইডটো ইকুৱেল আমি ৰাইট হেণ্ড সাইডৰ পৰা লেফট হেণ্ড সাইডটো কৰো লেফট হেণ্ড সাইডটোত কিমান আছে আমাৰ sin 420 cos 390 plus cos minus 300 sin 3 minus 330 ওকে একিটা আছে গতিকে আমি যেহেতু এটা কোনকিটা বহুত ডাঙৰ ডাঙৰ কোন আছে মই কোলে ৰূপান্তৰ কৰিলো সূক্ষ্ম কোণে ৰূপান্তৰ কৰিলো sin 90 লগত কি দিবা 42 ৰ ওচৰ চাপিলে 95 যাও দি দিব পাৰা 5 যা দিলে কিমান 450 হৈ যাব তাপা কমাব লাগিব 5 যা দি দিও 5 4 দিব পাৰা 4 যা দিলে 60 কৰিব লাগিব সকে যোগ কৰিব লাগিব 5 যা দিলে কিমান হ'ব ন 450 হৈ গল ন আছে 420 হে 450 হৈ গল ন 30 এটা কমাই দিব লাগিব যদি 5 দি পেলে তোমালোকে কি দিয়া 4 দিয়া 4 দিলে হ'ব 4 দিলে কিমান হ'ব 360 হ'ব না 360 লগত কিমান যোগ কৰিব লাগিব 360 লগত যোগ কৰিলে হ'ব এপিনি 40 আৰু এপিনি 60 যোগ কৰিব লাগিব কৰিবা যি কৰা হে এনসাৰ কি ওলাব মই গতিকে 5 এ ইনটু কৰি দিলো 5 মাইনাস কিমান হ'ব 30 ডিগ্ৰী ইনটু cos এটো 90 লগত মই কি দিলো 4 দি দিলো 360 হ'ব 360 লগত দিলে 30 এটা যোগ কৰিব লাগিব হ'ব আৰু এখিনি মই মাইনাস ডাল উলিয়াই নিব লাগিব কাৰণ কি মই মাইনাস ডাল থাকিলে আমি কৰিব নোৱাৰো মাইনাস ডাল কসৰ পৰা মাইনাস ডাল আগলৈ উলাই আহিলে কি আহিব এডাল প্লাস যাব আহিব কসৰ ক্ষেত্ৰত মাইনাস এংগলটো যদি মই বাহিৰ পৰা লৈ আহো তেতিয়া কিবা এডাল প্লাসত আহি যায় ন গতিকে এটো কস হৈ থাকিব মাইনাস ডাল উঠি গল আৰু প্লাস হৈ যাব 300 টো কি লিখো 90 * 3 প্লাস 30 মানে 270 আৰু 30 হ'ব লগতে ইনটু মই জায়গা নাই কেনে এখানে লিখিছো মাইনাস ডাল বাহিৰলৈ ওলাইলে মাইনাস ডাল থাকিব গতিকে মই ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব না মাইনাস ডাল বাহিৰলৈ ওলাই আহিলে মাইনাস ডাল থাকিব sin এ থাকিলে 330 কে দিয়া 90 * 3 দিয়া 360 হ'ব না সৰি 270 হ'ব হেতু দিব পাৰা 4 দিব পাৰা বাৰু 270 হলে কিমান হ'ব লাগিব এপিনে 60 দিবগে লাগিব হ'ব কৰিলে হলে তো কোনো কথা নাই আমি সূক্ষ্ম কোণলৈ ৰূপান্তৰিত এটো কোনটো চুকত পৰিব যেহেতু আমাক কি আছে 5 আছে 90 * 5 আছে ন গতিকে আমি 90 * 5 বুলি কওঁতে এনেকে 4 আহি পেলে আকৌ এখিনি পালো তাপা এক কিবা এটা কমি আছে 30 ডিগ্ৰীটো কমি থাকা নাই জানো 30 ডিগ্ৰী কমি আছে গতিকে কমিলে ফাৰ্স্ট চুকতে পৰিব ফাৰ্স্ট চুকত পজিটিভ চিনডাল পজিটিভ আহিব ন ইয়াৰ সন্মুখত জিডাল চিন আহিব পজিটিভ আহিব আৰু 5 আছে ন 5 থাকিলে সাইনটো চেঞ্জ হ'ব কোলে চেঞ্জ হ'ব সাইনটো আমাৰ চেঞ্জ হ'ব কসলে আৰু লগতে 30 ডিগ্ৰী মনত ৰাখিবা যদি এটো 4 থাকিলে হেতেন এটো সাইনটো কিন্তু চেঞ্জ হ'ব না সাইনে থাকিলে হেতেন হয়নে একো না মানে ইনটু আছে এখিনি ইনটু জায়গা ইনটু কোনটো চুকত পৰিব cos আমি 4 বা আহিছো আহি পেলে +30 গতিকে প্ৰথম চুকতে পৰিব না ফাৰ্স্ট কোৱাড্ৰেন্টত পৰিব ফাৰ্স্ট কোৱাড্ৰেন্টত পৰিলে কি হ'ব পজিটিভ সব পজিটিভ হলে কি হ'ব আমাৰ গতিকে চিনডাল পজিটিভে আহিব cos টো চেঞ্জ হ'বনে নহয় যেহেতু 4 আছে গতিকে cos cosে থাকিব লগতে 30 ডিগ্ৰী হল সো প্লাসৰ জায়গাত প্লাস এটো cosৰ কাৰণে চাম cos টো কিমান আছে 90 + 3 তিনটা 90 আহিছে প্লাস আকৌ ইয়াত পৰিলেগে গতিকে ASTC এটো cosৰে চুক আছে গতিকে cosৰ চুকতে পৰিছে sin নম্বৰ চুকতে পৰিছে গতিকে কি হ'ব কি পজিটিভে হ'ব চিনডাল পজিটিভে আহিব cos টো চেঞ্জ হ'বনে হ'ব কি যেহেতু 3 আছে sin হলে চেঞ্জ হৈ গল sin 30 ডিগ্ৰী ইনটু মাইনাস মাইনাসে আছে এডাল মাইনাস আগৰ পৰা আছে দেই এতিয়া আমি এইখিনি পা এইখিনলে চাম এইখিনি পা এইখিনলে চালে কি হ'ব 90 * 3 বুলি এইখিনলে আহিলে প্লাস কিবা এটা গতিকে আমাক কোট চুকত পৰিলেগে cosৰ চুকত পৰিলেগে cosৰ চুকত সাইনটো কি হ'ব নিগেটিভ কাৰণ কি cosৰ চুকত পৰিছে সাইনটো নিগেটিভ আহিলে আকৌ এডাল নিগেটিভ আহিব গতিকে মই ভিতৰত ব্ৰেকেট ডাল দিলো ন ঠিক আছে সাইনটো চেঞ্জ হ'বনে হ'ব সাইনটো কোলে চেঞ্জ হ'ব cosলে 60 ডিগ্ৰী ওকে এতিয়া চোৱা sin 30 ডিগ্ৰী মান কিমান √3/2 cos 30 ডিগ্ৰী ভ্যালু cos 30 ডিগ্ৰী মান কেনে √3/2 প্লাস sin 30 ডিগ্ৰী মান কিমান 1/2 ইনটু মানে মাইনাসে মাইনাসে প্লাসে হৈ যাব ন মাইনাসে মাইনাসে প্লাস হৈ যাব গতিকে চিন্তা নাথাকে আৰু cos 60 ডিগ্ৰী মান কিমান 1/2 হ'ব এতিয়া চোৱাচোন এখিনিক মই কৰিলে কিমান পাম √3 মিলি √3 স্কয়াৰ মানে 3 হৈ যাব হয়নে
আৰু 2 2 মিলি কিমান হৈ যাব 4 2 2 যা 4 হ'ব প্লাস ওপৰত 1 গুণ 1 তলত 2 2 গুণ 4 হ'ব মই এখিনতে কৰিছো লখাও কিমান আহিব 4 আহিব ওপৰত 3 + 1 3 + 1 মানে কিমান হ'বগে 4/4 4 4 কাটিলে 1 = 1 যেটো আমাৰ ৰাইট হ্যান্ড সাইড ওলাই গল হ'ব মই জাগা নাই কেনে এখিনি তললে কৰা নাই আৰু দেই সাইডতে কৰিছো তোমালোকে তললে কৰিবা ইকুৱেল চিনৰ তললে ইকুৱেল চিন পাতিবা ঠিক আছে এটো আমাৰ ওলাই গল নেক্সট কোৱেশ্চন চাও কোৱেশ্চনটো চোৱা কি আছে sin স্কয়াৰ π/3 + sin স্কয়াৰ 2π/3 + sin স্কয়াৰ 5π/3 + sin স্কয়াৰ 8π/3 = 3 বুলি আমি দেখাব দিছে ঠিক আছে আমি লেফট হ্যান্ড সাইডৰ পৰা কৰি লও লেফট হ্যান্ড সাইডটো কি আছে sin স্কয়াৰ π/3 + sin স্কয়াৰ 2π/3 + sin স্কয়াৰ 5π/3 + sin স্কয়াৰ 8π/3 কিন্তু এবাৰ এংগলটো আমাক কিহত দিয়া হৈছে ৰেডিয়ানত দিয়া হৈছে পাইটো ৰেডিয়ানত হয় গতিকে মই জানো পাই ৰেডিয়ান ইকুৱেল কিমান হয় 180 ডিগ্ৰী মই ফাৰ্স্ট ক্লাছতে কোৱা হৈছে গতিকে মই তাক ডিগ্ৰীলে কনভাৰ্ট কৰি লওঁ আমি জেনেৰেলি ৰেডিয়ানত কাম হেৰি নাই পিছত ডাঙৰ হলে কি হ'ব পিছত মানে কৰিব পাৰি ৰেডিয়ানতো আমি কৰিব পাৰো কিন্তু ৰেডিয়ানত কৰিলে অকন অসুবিধা নহয় আৰু আমি ডিগ্ৰীলে কনভাৰ্ট কৰি লওঁ কথা হিমানে 180 পাতি দিও 180/3 প্লাস sin স্কয়াৰ 2 * 180 ডিগ্ৰী ডিভাইডেড বাই 3 প্লাস sin স্কয়াৰ 5 * 180 degree divided by 3 plus sin square 8 * 180 degree divided by 3 okay 3 আর 180 cancel করা 60 3 আর 180 cancel করা 60 3 আর 180 cancel করা 60 times 3 আর 180 করা 60 ওকে আলটিমেটলি কি পাবাগে sin square 60 degree plus sin square 2 লগত 60 ইনটু কৰিলে 120 degree plus sin square কিমান হ'ব 5 ৰ লগত কৰিলে 30 300 degree plus sin square কিমান হ'ব 8 6 যা 48 হ'ব ঠিক আছে ইয়াত কি কৰো এটোটো আমা কিহত আছে আমাৰ ইয়াৰ ভ্যালু জানোৱে গতিকে ইয়াৰ ভ্যালু পুট কৰা sin 60 degree ভ্যালু কিমান sin 60 degree √3/2 হোল স্কয়াৰ ভ্যালু পুট কৰি দিও ইয়াক তো মই হুকম কোনলে নিব লাগিব sin স্কয়াৰ কিমান কৰো 90 * 1 এ দিও না 90 হল প্লাস 30 ডিগ্ৰী দি দিও হ'ব এই স্কয়াৰডাল বাহিৰত পাতি দিম দে নেক্সট মই বাহিৰত পাতি দিম পাবা না পাতিলো চলি যায় কোনো কথা নাই ঠিক আছে এটো এনেকৈ দি থব পাৰা বাহিৰত স্কয়াৰটো তাৰমানে sin স্কয়াৰটো কেনেকৈ লিখিব পাই sin স্কয়াৰ 120 ডিগ্ৰীটো যেটো হ'ব sin 120 ডিগ্ৰী হোল স্কয়াৰ একে কথা দেই এনেকৈ লিখা হয় ঠিক আছে গতিকে মই হেতু কি কৰিলো স্কয়াৰটো বাহিৰত লিখি দিলো হ'ব প্লাস এটো এনেকৈ লিখিব পাৰা sin টো মই বাহিৰত স্কয়াৰটো বাহিৰত লিখিম গতিকে sin কিমান লিখো 90 * 3 দিও প্লাস 30 স্কয়াৰ হ'ব ঠিক হেদৰে প্লাস সেই sin 480 টো কইলে কিমান হ'ব sin টো মই বাহিৰ স্কয়াৰটো বাহিৰত দিম sin 90 * কিমান থাকিব 480 টোক মই কিমান দিও 5 দিলে হৈ যাব 5 দিলে 45 তাৰমানে 450 প্লাস 30 ডিগ্ৰী হোল স্কয়াৰটো দিও ঠিক আছে তে মই এখিনি ৰাফ কৰি দিছো দে ইকুৱেল 3 ওলাব লাগিব না গতিকে মই এখিনি মুছি দিলো তোমালোকে পজ কৰি চাই লবা যদি চোৱাচোন এত কি হ'ব স্কয়াৰ আছে না ৰুট থাকি স্কয়াৰ থাকিলে ৰুটডালটো ৰুট ঠিক স্কয়াৰলে ৰুটৰ লগত স্কয়াৰ লগাটো 3 হ'ব আৰু 2 স্কয়াৰ কৰিলে 4 হ'ব প্লাস এটো চাও আমি কোনটো চুকত পৰিব আমা 90 আহিলো 90 * 1 তাৰমানে 30 আমা এস চুকত পৰিব গতিকে সাইন পজিটিভ হ'ব গতিকে সিনডাল পজিটিভে আহিব আৰু সাইনটো আমাক কব চেঞ্জ হ'ব নে হ'ব সাইনটো আমাক কোলে চেঞ্জ হ'ব কসলে কিয় কাৰণে টু n আছে সাইনটো কসলে চেঞ্জ হ'ব গতিকে cos হৈ গল হ'ব আৰু cos 30 ডিগ্ৰী ঠিক আছে উপৰ স্কয়াৰ আছে কাৰণে স্কয়াৰটো থাকিব cos 30 ডিগ্ৰী স্কয়াৰটো থাকিব হ'ব স্কয়াৰটো বাহিৰত দিলো দিব পাৰা কোনো কথা নাই বাহিৰতে ৰাখিছো মই ভিতৰটো এটুকে ৰাখি দিও ঠিক আছে এখিনি দিলো হ'ব এখিনি দিলো মই বাহিৰতে দিছো দেই নহলে আকৌ গণ্ডগোল হ'ব প্লাস এত কি হ'ব কোনটো চুকত পৰিব আমা 90 কে 3 আহিলো আৰু প্লাস এটো তাৰমানে a s t c c চুকত পৰিব c চুকত পৰিলে তো সাইনটো নেগেটিভ গতিকে আমা কি হ'ব নেগেটিভ আহিব হয়নে আৰু সাইনটো চেঞ্জ হ'ব নে হ'ব কোলে চেঞ্জ হ'ব কসলে কে যে কোন 3 আছে গতিকে 30 ডিগ্ৰী স্কয়াৰ সেকেন্ড স্কয়াৰ হ'ব প্লাস আৰু থাকিলে কি হ'ব তো 5 তাৰ মানে sin কে গলো 5 গৰ এখিনি 90 এ 5 আহিলো আৰু প্লাস 3 তাৰ মানে সেকেন্ড চুকত পৰি গল a s চুকত সাইনটো পজিটিভ গতিকে সিনডাল পজিটিভে আহিব সাইনটো চেঞ্জ হ'ব নে হ'ব সাইনটো কোলে চেঞ্জ হ'ব কসলে cos 30 ডিগ্ৰী হোল স্কয়াৰ ভ্যালু কেটা বহাই যায় এটো 3/4 হ'ব প্লাসৰ জায়গাত প্লাস cos 30 ভ্যালু কিমান cos 30 ভ্যালু √3/2 হোল স্কয়াৰ খন স্কয়াৰ প্লাস মাইনাস √3/2 হোল স্কয়াৰ প্লাস √3/2 হোল স্কয়াৰ ওকে
গতিকে 3/4 থাকিলে এইকেইটা স্কুৱাৰ কেইটা একেই হ'ব আৰু এইটো 3/4 হ'ব মাইনাছ থেকে স্কুৱাৰ থাকিলে প্লাছ হৈ যাব গতিকে প্লাছে হ'ল 3/4 প্লাছ 3/4 অ'কে গতিকে তোমালোকে এনেকুৱা হ'ব 3/4 চাৰিটা আছে 4 × 3/4 এনেকৈও লিখিব পাৰা নহ'লে এলচিএম লৈ ল'ব পাৰা এলচিএম লৈ লৈছোঁ মই এলচিএম কিমান আহিব 4 আহিব ওপৰত 3 + 3 + 3 + 3 মানে কিমান আহিবগৈ ওপৰত 12 হ'ব নেকি ন 6 6 6 12 4 এইটো কাটিলোঁ 3 মানে আমাৰ ৰাইট হেণ্ড ছাইডটো হ'ব এইটো হ'ল আমাৰ ৰাইট হেণ্ড ছাইড ঠিক আছে তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনটো চাওঁ 5 নম্বৰ কুৱেশ্যনটো আছে আমাৰ এইটো 5 sin 33 ডিগ্ৰী ডিভাইডেড বাই cos 57 ডিগ্ৰী মাইনাছ sin 23 ডিগ্ৰী ডিভাইডেড বাই cos 67 ডিগ্ৰী ইকুৱেল 0 বুলি দেখাব দিছে ঠিক আছে মই লেফ্ট হেণ্ড ছাইডটো লৈ ল'লোঁ চ' ইয়াততো কি আছে গোটেইকেইটা সূক্ষ্মকোণতে আছে কিন্তু প্ৰব্লেমটো আমাৰ ক'ত আছে যে সেই সূক্ষ্মকোণৰ ভেলু নাজানো sin 30 ডিগ্ৰী ভেলুহে জানো মই 33 ডিগ্ৰী ভেলু নাজানো হ'ব গতিকে এনেকুৱা অংকবিলাকত চাবা দুটা এংগুলৰ যোগফল সদায় 90 ডিগ্ৰী হৈ থাকিব কাৰণ কি হ'ব এটা হ'লে তাৰমানে এনেকুৱা দুটা বস্তুৰ যদি যোগফল 90 ডিগ্ৰী হৈ থাকে তেতিয়াহ'লে এটা বস্তুটো যদি মই গম পালোঁ 33 তেতিয়াহ'লে আনটো বস্তু কি হ'ব সেইটো এইটো বস্তু উলিয়াবলৈ হ'লে মই 90ৰ পৰা 33টো বিয়োগ কৰি দিলে হৈ যাব হ'ব জানো গতিকে কোনোবা এটাক মই একে বনাই লওঁ ঠিক আছে কোনোবা দুটা কোণৰ যোগফলটো চাবাচোন 90 ডিগ্ৰী হৈ থাকিব এইটো কৰি চাওঁচোন 10 10 0 অকলিব 1 8 9 হয়নে এই দুটা যোগফল 90 ডিগ্ৰী সেনেকৈ এই দুটা যোগফল চোৱাচোন 90 ডিগ্ৰী গতিকে মই কোনোবা এটাক বনাই লওঁ হয় 33টোক বনাম নহয় 57টোক মই সেনেকৈ 90 মাইনাছ কিবা এটা লিখিম তাৰমানে এটা জানি লৈছোঁ যিহেতু যোগফলটো 90 ডিগ্ৰী হ'ল ন মই কৈছোঁ যে দুটা বস্তু যদি কেনেবাকৈ যোগফল 90 ডিগ্ৰী হয় হয়নে ধৰি লোৱা এনেকুৱা 33 আৰু 57 ডিগ্ৰী যোগফলটো 90 ডিগ্ৰী হ'ল ন গতিকে মই এটা আনটোৰ সাপেক্ষে লিখিব মই কেনেকৈ ধৰি লওক মই 33 ডিগ্ৰী লিখিলোঁ 57 ডিগ্ৰী লিখোঁ তেতিয়াহ'লে কি লিখিম 90 মাইনাছ 33 ডিগ্ৰী তেতিয়া 57 পাম কাৰণ কি দুইটাৰে যোগফল যদি 90 হয় এটা যদি হয় 90 পৰা এইটো বিয়োগ কৰিলে সেইটো পাম হ'ব ঠিক সেইদৰে একদম চিম্পুল উদাহৰণটো 10 ধৰা মই এইটোকে খুব সুধিম এই এক্সাম্পলটো খুব দিওঁ যদি কেনেবাকৈ যদি এটা 3 হয় আনটো আমাৰ কি হ'ব 7 হ'ব কেনেকৈ গম পাম যোগ কৰিবলৈ হ'লে 10ৰ পৰা মই 3টো বিয়োগ কৰি দিওঁ সেইটো নহয় জানো গতিকে মই যিকোনো এটাক বনাম তাৰমানে কাৰণ কি 90টো আমাৰ 92টো থাকিলে আমি জানো নহয় 90ক আমি হেৰি হৈ পেলাই কি হ'ব 90ৰ লগত আমাৰ ডিপেণ্ড কৰি পেলাই সেই ৰেচিঅ'টো চেঞ্জ হৈ যায় ঠিক আছে যিকোনো এটা কোণলৈ মই বনাই লওঁ ঠিক আছে মই 33টোকে বনাম বুলি ভাবিলোঁ sin 33 ডিগ্ৰীয়ে থাকক এই cos এইটো কি বনাম 90 মাইনাছ 33 ডিগ্ৰী কৰি দিম তেতিয়া 57 ডিগ্ৰী হ'ব ন ঠিক সেইদৰে ইয়াতো ভাবা তুমি কোনটোক বনোৱা তোমাৰ লগত কথা কোনটোক বনোৱা হয় 23 ডিগ্ৰীকে বনাওঁ মই sin 23 থাকক এইটোক মই 90 মাইনাছ লিখিব পাৰোঁ 90 মাইনাছ 23 ডিগ্ৰী 67 হ'ব কাৰণ কি ইহঁত দুটাৰ যোগফল 90 গতিকে 90 পৰা সেইটো বিয়োগ কৰিলে 67 আমি পামেই ঠিক আছে sin 33 থাকক এইটোক মই কেনেকৈ লিখিব পাৰোঁ 90 × 1 আছে বুলি ধৰিব পাৰোঁ মনতে 90 × মই 1টো নাপাতিলোঁ আৰু আছে কাৰণ কি 90 × 1 তাৰমানে 90ৰ লগত একো নাই মানে এনৰ ভেলু 1 থাকে সেই বুলি ধৰিব পাৰা ঠিক আছে পইচাটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টে পৰিব কাৰণ কি 90 পৰা মাইনাছ আছে কিবা এটা 90লৈ গৈ পেলাই কিবা এটা মাইনাছ আছে গতিকে ফাৰ্ষ্ট চুকটোতে পৰিব ফাৰ্ষ্ট চুকটোত পৰিলে কি হ'ব চব পজিটিভ গতিকে চিন পজিটিভ আহিব তাত প্ৰব্লেম নাই কষ্টটো চেঞ্জ হ'ব তাৰমানে 90 × 1 আছে বুলি কওঁতে কষ্টটো ক'লে হ'ব চাইনলৈ sin 33 ডিগ্ৰী হৈ যাব মাইনাছ হ'বতো sin 23 ডিগ্ৰী থাকিব আৰু এইটো কি হৈ যাব চাইন পজিটিভ হ'ব কাৰণ কি প্ৰথম চুকত পৰিব ন গতিকে কষ্টটো ক'লে চেঞ্জ হ'ব চাইনলৈ sin 23 ডিগ্ৰী এইটো কাটিলোঁ 1 এইটো কাটিলোঁ চেম বস্তুৱে কাটিলে 1 হ'ব গতিকে 1 - 1 মানে আল্টিমেটলি কি পালোঁগৈ 0 হুইচ ইজ ৰাইট হেণ্ড ছাইড অ'কে হ'ব নেক্সটটো চোৱা নেক্সট কুৱেশ্যনটো চোৱা আমাক এইটো ইকুৱেল 1 দেখাব দিছে ইয়াত চোৱাচোন মই এনেকুৱা যদি সূক্ষ্মকোণ থাকে আমি কি চাব লাগে যিকোনো দুটা কোণৰ যোগফল 90 ডিগ্ৰী হৈ থাকে চাওঁচোন বাৰু কোন দুটাৰ 90 ডিগ্ৰী হৈছে এই দুটা যোগ কৰিলে কেতিয়াও 90 ডিগ্ৰী নহয় এই দুটা যোগ কৰি চোৱাচোন 8 2 10 10 0 অকলিব 1 4 4 8 1 9 তাৰমানে এই দুটাৰ যোগফল 90 ডিগ্ৰী গতিকে ইহঁত দুটাক মই এটা কাণ্ডৰ সাপেক্ষে লিখিব পাৰিম 90 মাইনাছ চামথিং বুলি ঠিক সেইদৰে এইটোকো লিখিব পাৰিম ইহঁত দুটাৰ যোগফল 90 ডিগ্ৰী গতিকে কোনোবা এটা একে ৰাখোঁ মই sin 42 টো sin 42 থাক হ'ব প্লাছ এই স্কুৱাৰডাল বাহিৰতো লিখিব পাৰা দেই বাহিৰতো লিখিব পাৰা নহ'লে একেলগে লিখি থ'ব পাৰা মই বাহিৰতে লিখি দিওঁ বাহিৰতে লিখিবা তেতিয়া মানে প্লাছ মাইনাছ আহিলে গম পাবা প্লাছ মাইনাছ আহিলে স্কুৱাৰ থাকিলে প্লাছ হৈ যাব দেই গতিকে এইটো মই বাহিৰতে লিখিলোঁ চাইনে থাকক চাইনে থাকক এইটো কি লিখিম 90 মাইনাছ 42 বুলি লিখিম কাৰণ কি ইহঁত দুটাৰ যোগফল যিহেতু 90 ডিগ্ৰী 90 বা 42 বিয়োগ কৰিলে 48 ওলাবই লাগিব হ'ব আৰু সেনেকৈ cos 24 ডিগ্ৰী cos 24 থাকক প্লাছ এইটো cosটোক মই কি লিখোঁ বাহিৰত স্কুৱাৰটো দিম cos 90 মাইনাছ 24 কৰি দিম কাৰণ কি ইহঁত দুটাৰে যোগফল যিহেতু 90 ডিগ্ৰী গতিকে 90 মাইনাছ 24 কৰিলে 66 হ'বই লাগিব ঠিক আছে গতিকে sin স্কুৱাৰ 42 হ'ল আৰু চাচোন ইয়াত কি হ'ব ভিতৰত কি হ'বগৈ বাহিৰ স্কুৱাৰটো থাক বাৰু সাইন থাকি পেলাই এইটো ইনটু আছে এইটো প্ৰথম চুকত পঢ়িব গতিকে অল পজিটিভ চিনডাল পজিটিভ আহিব দেই মই ফ্ৰণ্টত নাই পাতা গতিকে পজিটিভ হ'ব এইটো কি হ'ব
সাইনটো 90 ইনটু 1 এনৰ ভ্যালু একো নাই মানে 1 ধৰা 90 লগত 1 এটা ইনটু হৈ আছে বুলি ধৰা গতিকে সাইনটো কোলে চেঞ্জ হ'ব কসলে cos 42 ডিগ্ৰী ঠিক আছে ঠিক সেইদৰে এটো cos স্কয়াৰ 24 ডিগ্ৰী হ'ব প্লাস এটো কি হ'ব সাইন cosটো কোলে চেঞ্জ হৈ যাব সাইন হলে কাৰণ কি পজিটিভ হ'ব গতিকে সিনডালটো পজিটিভ আহিব সাইনটো কোলে চেঞ্জ হ'ব সৰি cosটো কোলে চেঞ্জ হ'ব সাইন হলে সাইন 24 ডিগ্ৰী স্কয়াৰ এইখিনিতে এটা কথা আহি পৰে দেই বাৰু মই এটো কৰি লওঁ এটা মুছি দিছো পৰ লাইন কিটা মুছি দিছো দেই লাইন কিটা মুছি দিছো কি থাকিবগে এপিনে ওপৰত থাকিব sin স্কয়াৰ 42 ডিগ্ৰী প্লাস cos স্কয়াৰ 42 ডিগ্ৰী divided by cos স্কয়াৰ 24 ডিগ্ৰী plus sin স্কয়াৰ 24 ডিগ্ৰী এইখিনতে কৈ থওঁ যদি তোমালোকে সাধাৰণ গণিতৰ ট্ৰিগোনোমেট্ৰি মই স্টাৰ্ট কৰিছো তাতো কেটামান ফৰ্মুলা দিয়া হৈছিল সেই ফৰ্মুলা কেটা চাবা হেতু ফৰ্মুলা হৈছে sin স্কয়াৰ থিটা plus cos স্কয়াৰ থিটা equal 1 সেই ফৰ্মুলা কেটা ইউজ হ'ব দিয়া এই জেনেৰেল 1 plus tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা এটা ৰিলেচন আছিল থিটা বিলাকৰ মাজৰ সম্বন্ধ আছিল আৰু এটা আছে 1 plus cot স্কয়াৰ থিটা equal cosec স্কয়াৰ থিটা আৰু tan থিটা আছিল sin থিটা by cos থিটা ওকে এইকিটা মই তোমালোকে জানাবলি ধৰি লৈছো হ'ব এইকিটা তোমালোকে মই চাই লবা নেক্সট আমাৰ ট্ৰিগোনোমেট্ৰি যেটো আমাৰ এডভান্স যেটো সাধাৰণ গণিত জেনেৰেল ম্যাথমেটিক্সৰ কাৰণে যেটো ক্লাস স্টাৰ্ট হৈছে তাত মই এই কথাকিটা কোৱা হৈ আছে গতিকে এই কথাকিটা চাবা গতিকে মই ইয়াত এই ফৰ্মুলাটো ইউজ কৰিম তো মানে যদি থিটা দুটা একে হয় এটা যদি sin স্কয়াৰ আৰু cos স্কয়াৰ থাকে যদি দুইটা প্লাস কৰো তেলে সদায় ভ্যালুটো কিমান পাম 1 পাম হয় না গতিকে ইয়াতো সেই একে সচন 42 একে হ'ল থিটাটা একে গতিকে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা নিচিনা হৈ আছে গতিকে ইয়াৰ মানটো হৈ গ'ল 1 ঠিক সেইদৰে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা আছে ইয়াৰ ভ্যালুটো একে কথা আৰু sin স্কয়াৰটো পিছত আছে cos স্কয়াৰটো আগত আছে গতিকে একে কথা দুইটা যোগ কৰিলে 1 পাম গতিকে 1/1 মানে 1 ঠিক আছে হৈছে রাইট হ্যান্ড সাইড নেক্সট কোয়েশ্চন চোৱা গুটে কিটা ইনটু আছে tan 1 ডিগ্ৰী প্লাস tan 2 ডিগ্ৰী প্লাস ডট 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 একদম গৈ আছে tan 89 ডিগ্ৰী লৈকে ঠিক আছে গতিকে টোটাল কেটা আমাৰ অনুপাত আছে এনেকা 89 পৰা তুমি 1 পৰা যদি 89 লৈ যোৱা 89 টা আছে হয়নে এই 1 পৰা যদি 89 লৈ কাম কৰা মাজতে কোনটো পৰিব আমাৰ মাজতে 45 টো পৰি যাব দেই মাজতে 45 টো পৰি যাব ঠিক আছে আমাৰ কি হ'ব মই কি বনাও এই 1 ৰ লগত 89 যোগ কৰিলে চোৱাচোন কি হ'ব 90 হ'ব গতিকে হিহত দুটাক মই এটা অনুপাত হিচাপে লিখিব এটা কোন হিচাপে লিখিব পাৰো ঠিক হেৰে 2 লগত 88 যোগ কৰিলে আমাৰ 90 হ'ব গতিকে হিহত দুটাক মই কোনোবা এটা মানে যদি 2 ৰাখো 88 টোক মই 2 ৰূপে লিখিম বা যদি মই কি কৰো 88 টো একে ৰাখো তেলে 2 টোক মই 88 ৰূপে লিখিম 90 মাইনাস এটো লিখিব পাৰো ঠিক হেনতে আমি জোৰা পাতি পাতি গৈ থাকিম হ'ব চোৱাচোন tan 1 ডিগ্ৰী থাকক ইনটু tan 2 ডিগ্ৰী থাকক ইনটু tan 3 ডিগ্ৰী থাকক ইনটু ডট ডট মই লাষ্টত এটো কি কৰো ঠিক হেৰে মই এপিনো তিনটা আছে না এনেকা আলটিমেটলি মাজতে কিন্তু tan 45 ডিগ্ৰীটো থাকিব তোমালোকে ভাবি চাব পাৰা মাজতে tan 45 ডিগ্ৰীটো পৰিব ঠিক আছে মই লাষ্ট ইয়াতো এপিনো তিনটা আছে কেনে মই হিপিনো tan 87 ডিগ্ৰী কথাটো ভাবি লওঁ tan 88 ডিগ্ৰী tan 89 ডিগ্ৰী এনে গৈ থাকিব নাই ঠিক আছে tan 1 ডিগ্ৰী থাকক মই তাৰমানে 1 আৰু 89 যোগ কৰিলে কি হ'ব হেনটো তাক একেলগে পাতিম tan 89 ডিগ্ৰী কাৰণ কি হেন ইনটু আমি পুৰণত একেলগে পাতিব পাৰো ইনটু tan 2 ডিগ্ৰীটো লগত কি পাতো tan 88 ডিগ্ৰীটো একেলগে পাতো আৰু tan 3 ডিগ্ৰীটো লগত মই tan 87 ডিগ্ৰীটো একেলগে পাতো এনেকৈ গৈ থাকিব আলটিমেটলি tan 45 ত শেষ হৈ যাব মানে জোৰা জোৰা মই লাষ্টৰ পাও যদি এটা এনেকৈ হও ই অকলে ৰৈ যাব হ'ব ঠিক আছে এনে গৈ থাকিব tan 4 ৰ লগত 80 কিমান হ'ব 86 হ'ব 5 ৰ লগত 80 এনে গৈ থাকিব 85 হ'ব ঠিক সেইদৰে গৈ থাকিব সো আহেন দুটাক মই tan 1 to tan 1 এ ৰাখিছো এই tan 89 ডিগ্ৰীটো মই 90 - 1 বুলি লিখো কাৰণ কি জোহেতৰ দুটা যোগফলটো কিমান 90 ডিগ্ৰী গতিকে লিখিব পাৰো ইটো হিতৰ সাপেক্ষে ঠিক সেইদৰে tan 2 এ থাকক tan 88 টো কি লিখিব পাৰো 90 - 2 ডিগ্ৰী বুলি হয়নে ঠিক সেইদৰে আমি কি লিখিব পাৰো tan 3 ডিগ্ৰী into tan 90 - 3 ডিগ্ৰী ডট 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 আলটিমেটলি tan 45 ডিগ্ৰী হ'ব ঠিক আছে মই ওপৰখিনি মুছি দিছো দেই তোমালোকে পজ কৰি লিখি লবা ওখিনি মুছি দিছো এতে কি হ'বগে ফাৰ্স্ট জোৰাচন এটো tan 1 ডিগ্ৰী হ'ব এটো প্ৰথম চুকতে পৰিব এটো যদি মই তাক ৰূপান্তৰ কৰিব বিচাৰো আৰু tan টো কটলে কনভাৰ্ট হ'ব কাৰণ কি 90 লগত কি হৈ আছে 1 এটা আছে গতিকে tan টো কট হৈ যাব cot 1 ডিগ্ৰী হৈ যাব না এটো এটা জোৰা হ'ল ইনটু tan 2 ডিগ্ৰী 2 এ থাকিব এটো কৰিলে আমি কি হ'ব sin tan টো কলে কনভাৰ্ট হৈ যাব কটলে cot 2 ডিগ্ৰী ইনটু হেতু হেনেকে কি হৈ যাব tan 3 ডিগ্ৰী 3 এ থাকিব ইনটু tan টো কটলে চেঞ্জ হৈ যাব tan 3 ডিগ্ৰী ডট 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 tan 45 ডিগ্ৰী হ'ব
চোৱা tan 1 ডিগ্ৰী থাকক এই কটটো কি হৈ যায় 10ৰ বিপৰীত ন মই 1/10 1 ডিগ্ৰী বুলি লিখিব পাৰোঁ এইটো মই আগতেই কৈছোঁ কিহৰ কাৰণে কাৰণ কি আমি tan থিটাটোক কি লিখিব পাৰোঁ 1/cot থিটা বুলি লিখিব পাৰোঁ বা cot থিটাটোক আমি কি লিখিব পাৰোঁ 1/tan থিটা বুলি ক'ব পাৰোঁ এইটো হিটোৰ গুণাত্মক বিপৰীত ঠিক আছে সেই দুটাৰ প্ৰডাক্ট কৰিলে আমি 1 পাব লাগিব হ'ব গতিকে মই সেইটো 1 ডিগ্ৰী বুলি লিখিলোঁ tan 1 ডিগ্ৰী ইনটু tan 2 থাকক cotটোক মই 1/tan 2 ডিগ্ৰী ইনটু tan 3 ডিগ্ৰী থাকক ইনটু এইটো 1/tan cotটোক মই লিখিছোঁ দেই cotটোক মই 1/tan থিটা বুলি লিখিছোঁ cot থিটাবিলাক যিমানবিলাক থাকিব মই 1/tan বুলি লিখিছোঁ ডট tan 45 ডিগ্ৰী তলৰখিনি মই মুচি দিছোঁ ওপৰত চোৱা কি হ'ব এই tan 1ৰ লগত tan 1 কাটা গ'ল পুৰণত তলে ওপৰে কাটা যাব এইটোৰ লগত এইটো কাটা গ'ল ঠিক সেইদৰে এইটোৰ লগত এইটো কাটা যাব আৰু ইয়াৰ ভেলুটো ডট তাৰমানে এইখিনিত থাকিব কিমান 1 * 1 * 1 এনেকৈ গৈ tan 45ৰ ভেলু কিমান 1 যেটাই পূৰণ নকৰোঁ তাৰ ভেলুটো কিমান হ'ব 1 ইকুৱেল ৰাইট হেণ্ড চাইড ঠিক আছে নেক্সটটো চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া হৈ আছে আমাক sin স্কুৱেৰ 5 ডিগ্ৰী প্লাছ sin স্কুৱেৰ 10 ডিগ্ৰী প্লাছ sin স্কুৱেৰ 15 ডিগ্ৰী ডট আপ টু sin স্কুৱেৰ 90 ডিগ্ৰী মানে কি হৈছে 5-5কৈ গৈ আছে ডিগ্ৰীবিলাক 5-5কৈ বহাই গৈ আছে গতিকে ইয়াতো চাচোন এই প্ৰথমটোৰ লগত লাষ্টতে যদি ইয়াত কি হ'ব sin স্কুৱেৰ 90 ডিগ্ৰী অকলে থাকিব কাৰণ কি প্ৰথমটোৰ লগত 90 যোগ কৰিলে আমি কেতিয়াও 90 নাপাম গতিকে নেক্সট আগৰটো কথা ভাবি আমি 85টো কথা ভাবিম 90টো থাকিব আৰু sin 90 ডিগ্ৰী ভেলু কিমান sin 90 ডিগ্ৰী ভেলু মান 1 গতিকে আমি 1 পাতি দিম হ'ব গতিকে এইবিলাকক কি কৰি থাকিম বাকীবিলাকক মই লেফ্ট হেণ্ড সাইডটো পাতি লওঁ লেফ্ট হেণ্ড সাইডটো কি আছে sin স্কুৱেৰ 5 ডিগ্ৰী প্লাছ sin স্কুৱেৰ 10 ডিগ্ৰী প্লাছ sin স্কুৱেৰ 15 ডিগ্ৰী প্লাছ এনেকৈ গৈ থাকিব আপটো এনেকৈ sin স্কুৱেৰ কিমান হ'বগৈ প্লাছ লাষ্টত sin স্কুৱেৰ 85 ডিগ্ৰী মানে মই গোটেইখিনি পাতি থকা নাই আৰু ইয়াতো পাতা নাই সেনেকৈ sin স্কুৱেৰ 90 ডিগ্ৰী হ'ব এই 5টোৰ লগত 85 এনেকৈ আগত 80 থাকিব এনেকৈ গৈ থাকিব দেই গতিকে মই জোৰা হিচাপে পাতোঁ যাৰ লগত তাৰমানে কি আছে sin স্কুৱেৰ 5 প্লাছ সেই sin স্কুৱেৰ 85টো মই ইয়াৰ লগলৈ পাতিলোঁ দেই এইটো মই ব্ৰেকেট দি দিলোঁ কোনো কথা নাই জোৰা হিচাপে পাতিলোঁ ঠিক আছে প্লাছ sin স্কুৱেৰ 10ৰ লগত সেনেকৈ মই কি পাতোঁ sin স্কুৱেৰ কি হ'ব ইয়াৰ আগত কিমান আহিব 82 আহিব ন সেইটো যোগ কৰিলে 90 পাবা যোনকেইটা 90 হয় তাৰমানে যোগটো দেই প্লাছ সেনেকৈ sin স্কুৱেৰ 20 লগত 15ৰ লগত কি আহিব 75 ডিগ্ৰীটো আহিব প্লাছ sin স্কুৱেৰ 75 ডিগ্ৰী প্লাছ sin স্কুৱেৰ আমাৰ 20 ডিগ্ৰীৰ লগত কিমান আহিব sin স্কুৱেৰ তোমাৰ 75টো আহি গ'ল নহয় সিপিনে পাওঁ তাৰমানে সিপিনে ডট থকাবিলাক মই পাতি আহিছোঁ 70 ডিগ্ৰী হ'ব প্লাছ sin স্কুৱেৰ আমাক কি হ'ব 20 গ'ল 25ৰ লগত আমাক কি হ'ব sin স্কুৱেৰ সিপিনৰ পৰা কমি আহিব মানে 65 আহিব এনেকৈ জোৰা হিচাপে গৈ থাকিব প্লাছ গোটেইখিনি যদি কথা লিখিব বিচাৰা sin স্কুৱেৰ আমাৰ 35ৰ লগত কি আহিব sin স্কুৱেৰ আমাৰ 65 হ'ল নহয় 60 আহিব ঠিক সেইদৰে sin স্কুৱেৰ 40ৰ লগত কি আহিব প্লাছ sin স্কুৱেৰ 55 আহিব 50 মোক ক'বাতে কিবা এটা গণ্ডগোল হ'ল দেই 90 হ'ব লাগিব 25 65 নহয় 70 90 হৈ আছে নহয় এইটো 5 কমিব সৰি এইটো 35 লিখি দিওঁ ন এইটো 30 হ'ব এইটো 35 হ'ব 35ৰ লগত 55 হ'ব 90 হৈ থাকিব লাগিব তেনে 5-5কৈ এপিনে গৈছে সিপিনে 5-5কৈ কমিছে sin স্কুৱেৰ কি হ'ব আমাৰ 35ৰ লগত পিছত 40ৰ লগত কি আহিব প্লাছ sin স্কুৱেৰ 50 আহিব হয়নে আৰু sin স্কুৱেৰ 45ৰ লগত কি আহিব sin স্কুৱেৰ আৰু নাই প্লাছ কাৰণ sin স্কুৱেৰ 45 এটাই থাকিব সিপিনে কোনো 45 থাকিব sin স্কুৱেৰ 90টো থাকিব হ'ব মই গোটেইখিনি মাজত যিমান যি ডট আছিলে সববিলাক মই লিখি পেলালোঁ ঠিক আছে চ' এইখিনি মই এতিয়া মুচি দিম দেই এইখিনি মই মুচি দিছোঁ নেক্সট লাইনটো ওপৰত পাতোঁ কিমান হ'ব চোৱাচোন এইটোক যদি লিখোঁ মই sin স্কুৱেৰ 5 ডিগ্ৰী প্লাছ এইটোক মই কি লিখিব পাৰোঁ চাইনটো থাকক মই কছটো বাহিৰত স্কুৱেৰটো বাহিৰত লিখিম এইটো মই এইটোৱে থাকক sin স্কুৱেৰটো বাহিৰত লিখিম sin এনেকৈ লিখিব পাৰোঁনে 90 - 5 কাৰণ কি মই সেইটো কাৰণে ইয়াৰ ওচৰলৈ লৈ আহিছোঁ স্কুৱেৰটো বাহিৰত লিখিছোঁ স্কুৱেৰ এডাল ব্ৰেকেট দি দিছোঁ আৰু হ'ব এইটো ধৰিব পাৰিছা নহয় অইন একো নাই মই এইটো বাহিৰত ব্ৰেকেটডাল আছে কাৰণে বাহিৰৰ ব্ৰেকেটডাল মই এনেকৈ দি দিছোঁ হ'ব আৰু এইটোক মই কেনেকৈ লিখিছোঁ এইটো 85টোক মই এনেকৈ লিখিছোঁ ঠিক আছে সেনেদৰে মই প্ৰত্যেকটো লিখিব পাৰোঁ sin স্কুৱেৰ 10 to 10 থাকক প্লাছ sin স্কুৱেৰ মই এইটো কি লিখিব পাৰোঁ 90 - 10 এইটোক মই বাহিৰত স্কুৱেৰটো লিখি দিওঁ সদায় স্কুৱেৰ থাকিলে বাহিৰত লিখি দিবা তেতিয়া প্লাছ মাইনাছ থাকিলে আপুনি গম পোৱা যায় প্লাছ ইয়াতো আহিব sin স্কুৱেৰ 15 ডিগ্ৰী প্লাছ এইটোক মই স্কুৱেৰটো বাহিৰত লিখিম sin 90 - 15 হ'বনে প্লাছ এইটোকো মই ঠিক সেইদৰে লিখিম sin
স্কুৱেৰ 20 প্লাছ সাইন স্কুৱেৰ 90 মাইনাছ 20 স্কুৱেৰটো বাহিৰত লিখোঁ হ'ব প্লাছ ঠিক আছে মই এইখিনিলৈকে লিখিলোঁ মই ওপৰৰ লাইনটো চাই তল লাইনটো কৰি আছোঁ দেই এইটো হ'ব সাইন স্কুৱেৰ 25 ডিগ্ৰী মই এটাক বনাইছোঁ যিকোনো এটাৰ সাপেক্ষে এইটো লিখিছোঁ সাইন 90 মাইনাছ 25 ডিগ্ৰী কাৰণ কি সেইটো বিগ কৰিলে আমি কি পাই যাম হ'ব 25ৰ কাম হ'ল 30 প্লাছ সাইন স্কুৱেৰ 30 ডিগ্ৰী প্লাছ আমাৰ কি আহিব সাইন 90 মাইনাছ 30 আহিব হোল স্কুৱেৰ হ'ব প্লাছ আৰু 30 লৈকে হৈ গ'ল নেক্সট আহি গ'ল সাইন স্কুৱেৰ 35 প্লাছ এইটো আহিব সাইন স্কুৱেৰ এটা আছিলে সাইন তো মই স্কুৱেৰটো বাহিৰত লিখিম 90 মাইনাছ 35 হ'ব প্লাছ এইটো আহিব সাইন স্কুৱেৰ 40 প্লাছ এইটো লিখিম সাইন 90 মাইনাছ 40 হোল স্কুৱেৰ প্লাছ সাইন 45 ভেলু মই জানো সাইন 45 ভেলু কিমান 1/√2 তাক স্কুৱেৰ কৰিছোঁ প্লাছ সাইন 90 ভেলু জানো 1 স্কুৱেৰ হ'ব এতিয়া চোৱা কি থাকিবগৈ এইটো সাইন স্কুৱেৰ 5 ডিগ্ৰী হ'ব প্লাছ এইটো কি লিখিব পাৰোঁ সাইনটো চেঞ্জ হৈ যাব ন সাইনটো কাৰণ কি 90 × 1 আছে আৰু প্ৰথম চুকত পৰিব চব অল পজিটিভ হ'ব হয়নে এইটো হয়তো ঠিক আছে দেখাই নাপালা নহয় ঠিক আছে এইখিনি লিখা হৈছিলে অথনি দেখা পোৱা নগৈছিলে ফিল্ড অফ ভিউটোৰ কাৰণে ঠিক আছে চোৱাচোন এইটো কি হৈ আছে সাইন স্কুৱেৰ 5 ডিগ্ৰী সাইন স্কুৱেৰ 5 ডিগ্ৰী থাকিব সাইন স্কুৱেৰটো কাৰণ প্ৰথম চুকত পৰিব প্ৰথম চুকত পৰাৰ লগে লগে এই পজিটিভে হ'ব চিনডাল পজিটিভ আহিব আৰু প্লাছক স্কুৱেৰ কৰিলে এনেও প্লাছে হ'ব সাইনটো ক'লে ক'ব চেঞ্জ হ'ব কাৰণ কি 90 × 1 হৈ আছে গতিকে কছলৈ চেঞ্জ হৈ যাব কছ স্কুৱেৰ 5 ডিগ্ৰী হ'বনে এইটো এটা যোৰা হ'ল প্লাছ সেই যোৰাটো মই কি হ'ব সাইন স্কুৱেৰ 10 প্লাছ কি আহিব সাইনটো আমাৰ কছলৈ চেঞ্জ হৈ যাব মানে কছ স্কুৱেৰটো আছে নহয় গতিকে ইয়াত পাতি দিম কছ স্কুৱেৰ 10 প্লাছ ঠিক সেইদৰে এইটো আমাক কি আহিব সাইন স্কুৱেৰ 15 ডিগ্ৰী প্লাছ কছ স্কুৱেৰ 15 ডিগ্ৰী হ'ব প্লাছ সেনেকৈ আহিব আমাৰ সাইন স্কুৱেৰ 20 ডিগ্ৰী প্লাছ কছ স্কুৱেৰ 20 ডিগ্ৰী প্লাছ কি আহিব সাইন স্কুৱেৰ 25 ডিগ্ৰী প্লাছ কছ স্কুৱেৰ 25 ডিগ্ৰী প্লাছ সাইন স্কুৱেৰ 30 ডিগ্ৰী প্লাছ কছ স্কুৱেৰ 30 ডিগ্ৰী অ'কে প্লাছ সেইদৰে আহিব সাইন স্কুৱেৰ 35 ডিগ্ৰী প্লাছ হ'বনে দেখিব পাৰিবনে ঠিক আছে সেইটো চাওঁ চাই লওঁ কছ স্কুৱেৰ 35 ডিগ্ৰী দেখা যাবনে যাব প্লাছ আৰু কি থাকিব এইটো সাইন স্কুৱেৰ 40 ডিগ্ৰী প্লাছ এইটোত আহিব কছ স্কুৱেৰ 40 ডিগ্ৰী প্লাছ 1ক স্কুৱেৰ কৰিলে 1 2 স্কুৱেৰ কৰিলে 2 প্লাছ 1ক স্কুৱেৰ 2 স্কুৱেৰ কৰিলে 4 √2 স্কুৱেৰ কৰিলে 2 হ'ব 2 স্কুৱেৰ কৰিলে 2 হ'ব প্লাছ 1 হ'বগৈ নহয় সেইটো হ'ব ঠিক আছে মই ওপৰৰ লাইনটো এতিয়া মুচি দিওঁ ওপৰৰ লাইনটো মুচি দিওঁ কিয় কৰিছোঁ ইমান সময় মই কৰিছোঁ কিহৰ কাৰণে কাৰণ কি এইখিনি পৰা এইখিনিলৈতো ফৰ্মুলা সাইন স্কুৱেৰ ছেম থিটাৰ লগত যদি কছ স্কুৱেৰ ছেম থিটাৰ থাকে তাৰ ভেলুটো সদায় 1 হয় প্লাছ এইটোৰ পৰা 1 পাম সেনেকৈ এইটোৰ পৰা 1 পাম প্লাছ এইটোৰ পৰা 1 পাম হয়নে তিনিটা আহিলে এইটোৰ পৰা 1 পাম প্লাছ এইটোৰ পৰাও 1 পাম প্লাছ এইটোৰ পৰা 1 পাম প্লাছ এইটোৰ পৰা 1 পাম প্লাছ এইটোৰ পৰা 1 পাম এইটোৰ পৰা 1 পাম ন 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 আহিলে প্লাছ তাৰপিছত আহিব আমাৰ হাফ তাৰপিছত আহিব 1 গতিকে 1 কেইটা পালোগৈ আমি 9টা 9 প্লাছ হাফ থাকিব আৰু 9 প্লাছ হাফটো আমি 9টো এনেকৈ লিখিব পাৰোঁ সমষ্টি নহয় কাৰণ কি আমি মিশ্ৰ ভগ্নাংশটাক আমি এনেকৈ লিখিব নোৱাৰোঁ জানো 9টো হাফটো আমি 9 প্লাছ এনেকৈ লিখিব পাৰোঁ মিশ্ৰ ভগ্নাংশটা গোটা সংখ্যাটো যোগ ভগ্নাংশটো সেইটো হিচাপে আমি লিখিব পাৰোঁ ঠিক আছে এইটোৱে আমাৰ ৰাইট হেণ্ড ছাইড হ'ব ঠিক আছে তেতিয়াহ'লে আজিলৈ আমি এইখিনিতে ৰাখি দিছোঁ এইখিনিতে এই লাইটটো মই মুচি দিছোঁ বাৰু আমাৰ এই কুৱেশ্যনটো ওলাই গ'ল আমাৰ যিটো আছিলে আমাৰ 4 নম্বৰকেইটা শেষ হ'ল 5 নম্বৰকেইটা আজি ষ্টাৰ্ট নকৰোঁ আৰু 5 নম্বৰকেইটা থাকক থেংক ইউ